এই মুহূৰ্তত ৰাজ্যৰ লগতে কেন্দ্ৰ চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো এটা ডাঙৰ খবৰ। এইবাৰ NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত দেশব্যাপী অনশন আৰু ধৰ্মঘট। পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবলৈ 8 জানুৱাৰীৰ পৰা দেশব্যাপী অনশন ধৰ্মঘট কাৰ্যসূচী লৈছে ৰেল শ্ৰমিকসকলে। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত অহা 8 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ ৰেল শ্ৰমিকৰ দেশজোৰা অনশন ধৰ্মঘট চলিব। এই অনশন ধৰ্মঘট সফল কৰি তুলিবলৈ ৰেল শ্ৰমিক কৰ্মচাৰীসকলক এতিয়া আহ্বান জনাইছে ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ সহকাৰী সাধাৰণ সম্পাদক তথা NF ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আশিষ বিশ্বাসে। আন্দোলনৰ ৰণডংকা বজোৱা সম্পৰ্কে সদৰি কৰি NF ৰেলৱেৰ মজদুৰ ইউনিয়ন কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পুলক গগৈ, ৰেল শ্ৰমিক নেতা পুলক গগৈ কয় যে জইণ্ট ফৰাম ৰেষ্টুৰেশ্যন অল পেঞ্চন স্কিম চমুকৈ JFROPSৰ আহ্বানত দেশব্যাপী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে অনশন ধৰ্মঘট কৰিব। JFROPSৰ আহ্বায়ক তথা অল ইণ্ডিয়া ৰেলৱেমেন্স ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱ গোপাল মিশ্ৰই এই অনশন কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনোৱা পৰিপ্ৰেক্ষিততে আজি ৰেল শ্ৰমিক নেতা আশিষ বিশ্বাসে তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় কোচিং ডিপো শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত কৰ্মী সভাত যোগদান কৰে বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় নেতা পুলক গগৈ। আৰু NF ৰেলৱে মজদুৰ ইউনিয়ন ডিব্ৰুগড় আৰু তিনিচুকীয়া শাখাৰ দ্বাৰা আয়োজিত কৰ্মী সভাত মুখ্য বক্তাৰূপে ৰেল শ্ৰমিকসকলক সম্বোধন কৰি দিয়া ভাষণত আশিষ বিশ্বাসে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাক মনৰ কথাহে ক'ব জানে, কিন্তু দেশৰ শ্ৰমিকসকলৰ মনৰ কথা বুজিবলৈ অলপো চেষ্টা কৰা নাই বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। গতিকে আন্দোলনলৈ ভয় নকৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ভোটলৈ যে ভয় কৰে সেয়া নিশ্চিত। যদিহে 2024 চনৰ নিৰ্বাচনৰ আগে আগে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল নকৰে তেনেহ'লে ইয়াৰ উচিত পৰিণাম ভুগিবলৈ সাজু হৈ থাকিবলৈ সকীয়াই দিছে এইবাৰ ৰেল শ্ৰমিক নেতাজনে।